হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? সকলোৰে খবৰ ভালে চাগে। আপোনালোকক পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু 31 ডিচেম্বৰ, আজি অলপ আমাৰ চন্দ্ৰপুৰ মণ্ডলীত অলপ গীৰ্জা প্ৰাৰ্থনা আছে গধূলিৰ। তো আমি সকলোৱে একগোট হৈ গীৰ্জা প্ৰাৰ্থনা কৰিম, অলপ প্ৰীতি ভোজ আছে। তো আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি 31 ডিচেম্বৰৰ কাৰ্যসূচী আৰু অহা কাইলৈ যিহেতু নতুন বছৰ 1 তাৰিখ 2026 26 চনৰ। তো যি আমাৰ চন্দ্ৰপুৰ মণ্ডলীত কি কাৰ্যসূচী হয়, কি কৰোঁ, কি নকৰোঁ, আপোনালোকে সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰিব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় তো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। যিশুৰ নামে ঢোল খোল বজায়, গানৰ জয়ৰ নিচান তোলা, উঠা হে খ্ৰীষ্ট ভক্তগণ, কৃষ্ণৰ চৰণ সপি মন, উঠা হে এটা বিজনেছ কৰিম নহয় জানো, বা আমি তেনেকৈ আহে না নাই? সকলোৰে আহিছে না নাই? আহিছে না নাই? একবাৰ হাই আৰু নাটো কৈ দিয়ক। আহে 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 নহয়? কিন্তু আমাক একচুৱেলি বাক্যতনো আমাক কি কৈছে, আমাক একচুৱেলি কিহৰ দৰকাৰ? হালেলুয়া। তো আমি চাওঁ আহকচোন, হিত উপদেশ 8 অধ্যায়ৰ 35 তাতেনো কি লিখা আছে? আপোনালোকৰ যদি মোবাইলৰ যদি আছে চাব পাৰে। ইয়াতে কৈছে 8 অধ্যায় 35 পদত কৈছে, কাৰণ যিজনে মোক বিচাৰি পায় তেওঁ জীৱন পায় আৰু তেওঁ জিহুৱাৰ পৰা অনুগ্ৰহ লাভ কৰে বুলি লিখিছে। হালেলুয়া। আমি কাক বিচাৰিব লাগে বোলে? আমি ইটো কৰিম, আমাক ইটো দৰকাৰ আছে, আমি ইটো পিছফালে দৌৰোঁ, বা আমি কি হয় কি আমি ঈশ্বৰৰ পৰা ঈশ্বৰৰ গিফ্টবিলাক বা ঈশ্বৰৰ আশীৰ্বাদবিলাকহে আমি বিচাৰোঁ, কিন্তু আমি ঈশ্বৰক নিবিচাৰোঁ বা আমি যিশুক নিবিচাৰোঁ। তোকে মই খোজো না, তোকে মই চাহু না, आओ प्रभु मोर जीवन में, তোকে মই খোজো না, তোকে মই চাহু না, आओ प्रभु मोर जीवन में। आकाश के देखो ना, तारे गण के देखो ना, हो तोर याद आवे मोके रे। आकाश के देखो ना, तारे गण के देखो ना, हो तोर याद आवे मोके रे, तोर याद आवे मोके रे, तोर याद आवे मोके रे, तोर याद आवे मोके रे। मिलकर हम खुशियाँ मनाए, आज
का ये दिन यहोवा ने बनाया है तो आओ मिलकर हम खुशियाँ मनाए आओ तो आओ मिलके ক'ত যাবি বেয়া পাইছানে 1 তাৰিখৰ দিনা নাহো কৈ আছে ক'ত বা যাব এয়া কাশ্মীৰী বৌয়ে আমাৰ গাহৰি মাংস বনাই আছে আজি আমাৰ মাজত সহায় কৰক আৰু এই মাহতেই আমাৰ মণ্ডলী গঠন কৰা হ'ব আৰু লগতে কৰা হ'ব আশীৰ্বাদ মানুহে আপোনাক কোৱাটো নেৰে আপুনি ভাল কৰিলেও ক'ব বেয়া কৰিলেও ক'ব আপোনাক মুঠতে ক'বই আপুনি প্ৰেজ দ্য লৰ্ড ৬,০০০ কৰি ওপৰত আশীৰ্বাদ আছে পবিত্ৰ বাইবেল শাস্ত্ৰত ৬,০০০কৈ ওপৰত আশীৰ্বাদ আপোনাৰ কাৰণে প্ৰভুৱে অলৰেডি দি থৈ দিছে আমি বহুতে কান্দি কান্দি খুজি থাকোঁ দে 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 হালেলুয়া কিমানজনে ইয়াতে এই বাইবেলখন সম্পূৰ্ণ এবাৰ পঢ়িছে হালেলুয়া কিন্তু বহি থাকিব গতিকে আমি এটা বাক্য ল'ম সেই বাক্যতে যিখিনি সময় যায় তেখেতে যিখিনি কথা ক'লে ন তাৰ পৰা সংগতি ৰাখিম আমি একচুৱেলি ক'ৰ বাসিন্দা স্বৰ্গৰ ইয়াত আমি প্ৰবাসী ন আমাৰ দুটা শব্দ আছে ন ইংৰাজীত এটা NRI বুলি কয় আৰু এটা PRC NRI মানে যেতিয়া ভাৰতীয় এজন বাহিৰৰ দেশত যায় ন আমেৰিকা যায় ইয়াতে ফুটবিটত এষাৰি ঈশ্বৰৰ নামত বাক্য ক'বলৈ গ'লে তাৰ কাৰণে তেখেতকো ধন্যবাদ দিওঁ তো মই এটা বাক্য লৈছোঁ প্ৰথম কৰিন্থিয়া 3:16 মানুহৰ হৃদয়খন যে ঈশ্বৰৰ মন্দিৰ আমি সকলোৱে জানো বাক্যটো আপোনালোকে পঢ়িছে যিসকলে বাইবেল পঢ়ে প্ৰতিদিনে তেওঁলোকে জানিব ইয়াতে কি কৈছে 3:16 কৈছে তোমালোক যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা তোমালোকত নিবাস কৰে ইয়াক তোমালোকে নাজানানে কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে তেন্তে ঈশ্বৰে তেওঁকো নষ্ট কৰিব কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ তোমালোকো পবিত্ৰ হোৱা প্ৰেজ দ্য লৰ্ড গতিকে বুজিব নোৱাৰোঁ আপোনাৰ হয়তো যোৱা বছৰ 365 দিন আপুনি কি কাম কৰিলে প্ৰভুৰ আগত
প্ৰভুৰ আগত কি কাম কৰিলে আপুনি? এই সকলোৰ পৰা দুখ বেদনা হয়তো আপোনাৰ বেমাৰ আজাৰ পৰিছিলে, এই সকলোৰ পৰা আপোনাক ঈশ্বৰে কি কৰিছে? বচাই আনিলে। বচাইছে না? সেইকাৰণে ঈশ্বৰ ধন্যবাদ দিব লাগে নে নালাগে? জয় ধ্বনি দিব লাগে নে নালাগে? সেইকাৰণে ইয়াত বাইবেলত কৈছে যে হ্যাঁ হলো সব পিনে কেনেকা হয়েছে মামাৰ ল'ৰা ঘৰত যাইছিল যে শুকাই গ'ল। নিউ ইয়াৰ প্ৰগ্ৰাম শেষ হ'ল, আমি অলপমান তাঁতিমাৰালৈ ফুৰিব আহিছোঁ। ইমান ধুনীয়া লোকেশ্যন চাওক, এয়া সৰিয়হ খেতি, এয়া মটৰৰ খেতি।